টিপামৰ বিষয়ে জানেনে আপোনালোকে? 1228 খ্ৰীষ্টাব্দৰ 16 আঘোণ তথা 2 ডিচেম্বৰ তাৰিখে চাওলুং চুকাফা আহি যি ঠাইত উপস্থিত হৈছিলহি সেই ঠাইখনৰ নামেই হ'ল টিপাম। টি মানে হ'ল ঠাই আৰু পাম মানে হ'ল চাপৰি। টিপামত চুকাফাই 3 বছৰ কটাইছিল আৰু খেতি বাতি কৰি ভঁৰালো বান্ধিছিল। চুকাফাই নিজৰ লগত উন্নত মানৰ শালি ধানৰ বীজ কঢ়িয়াই আনিছিল আৰু টিপামত দ মাটি ভাঙি তাতে খেতি কৰিছিল। দ মাটিত শালি ধানৰ খেতি লহপহকৈ বাঢ়ি আহিছিল আৰু আঘোণ মাহত সোণালী ৰঙেৰে জলমলাই উঠিছিল। তেতিয়াই চুকাফাৰ মুখেৰে ওলাই আহিছিল মোন দোন চোন খাম। যদিহে টিপামত বানপানীয়ে আমনি নকৰিলেহেঁতেন হয়তো তাতেই চুকাফাই স্থায়ী ৰাজধানী স্থাপন কৰিলেহেঁতেন। কিন্তু বানপানীয়ে আমনি কৰাৰ কাৰণে এখন উপযুক্ত ঠাই বিচাৰি কনঙক টিপামৰ দায়িত্ব দি চুকাফাই দিহিঙেদি নামনিলৈ আহি জলন্ধা পাইছিলহি।